নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ পঞ্চম অধ্যায়ৰ নতুন এটা অংশ এই অংশত আমি পঢ়িম সম্ভাৱিতা সুযোগ আৰু সম্ভাৱিতানো কি এটা কি হয় যিকোনো ঘটনা ঘটাৰ আগতে আমি যদি কিবা ঘটনা ঘটাৰ সম্ভাৱনা কৰো বা অনুমান কৰো হেতু কি বুলি কোৱা হয় সম্ভাৱনা বা সম্ভাৱিতা এটো কি হয় সম্ভাৱনা কেতিয়াবা নিশ্চয়তা হয় নেকি সম্ভাৱনা কেতিয়াও নিশ্চয় নহয় এটা ঘটনাটো ঘটিব পাৰে বা নঘটিব পাৰে গতিকে সম্ভাৱনা কি হয় এটা অনিশ্চয়তা হয় গতিকে কি দিয়া আছে সম্ভাৱনাই অনিশ্চয়তাৰ মাত্ৰা কয় ই কোনো এটা পৰিঘটনা ঘটাৰ সম্ভাৱনা জুখিব পাৰে এতিয়া আমি এটা কোনো পৰীক্ষা কৰিলো সেই পৰীক্ষাটোৰ ফলাফলটো কি হ'ব পাৰে ধৰা হল আমি কি কৰিলো মুদ্ৰা এটা টস কৰিলো মুদ্ৰাটো টস কৰতে কি হ'ব পাৰে হয়তো আমাৰ ফলটো কি আহিব পাৰে হেড আহিব পাৰে বা টেইল আহিব পাৰে নাইবা মুণ্ড আহিব পাৰে বা পুষ্য আহিব পাৰে হেইটো কি বুলি কোৱা হয় যাদৃচ্ছিক পৰীক্ষা যাদৃচ্ছিক পৰীক্ষা কি হয় যদি পৰীক্ষাটোৰ ফলাফল জনা নাযায় তেন্তে তাক কি বুলি কোৱা হয় যাদৃচ্ছিক পৰীক্ষা বুলি কোৱা হয় যেনেকৈ উদাহৰণ মুদ্ৰা টস কৰা আৰু লুডু গুটি খেলা মুদ্ৰা টস কৰিলে কি হয় আমাৰ যিকোনো ফলাফলে আহিব পাৰে হয়তো হেড আহিব পাৰে নহলে টেইল আহিব পাৰে নাইবা লুডু গুটি খেলিলে আমি কি হয় তাতে কেইটা পিঠি থাকে 6টা পিঠিত 6টা নম্বৰ থাকে কি হ'ব পাৰে 1 পৰা 6 ৰ ভিতৰত যিকোনো এটা আহিব পাৰে হেতু কি বুলি কোৱা হয় যাদৃচ্ছিক পৰীক্ষা ইয়াৰ কেইটামান বৈশিষ্ট্য দিয়া আছে এই পৰীক্ষাটোৰ বৈশিষ্ট্য হৈছে একে ধৰণে বাৰে বাৰে সম্পন্ন কৰিব পৰা যায় নেক্সট হৈছে টস কৰাৰ পিছত মুদ্ৰাটোৰ এটা ফাল ওপৰ দিশত আৰু আনটো ফাল তল দিশত পৰে কিন্তু কোনটো ফাল ওপৰ দিশত আৰু কোনটো ফাল তল দিশত পৰে আমি আগতীয়াকৈ ক'ব নোৱাৰো অৰ্থাৎ মুণ্ড আৰু পুষ্য পোৱাৰ ক্ষেত্ৰত জড়িত থকা অনিশ্চয়তাৰ পৰিমাণ প্ৰতিতৰে বাবে সমান মানে আমি যেতিয়া এটা মুদ্ৰা টস কৰো তেতিয়া হলে কি হয় তাত মুণ্ড আহিব পাৰে পুষ্য আহিব পাৰে হেতু কি বুলি কোৱা হয় তাৰ ফলাফল আহাৰ কি যেহেতু দুটাই থাকে দুটাৰ মুণ্ড আৰু পুষ্য কি এটা দুটা এই দুটাৰ ভিতৰত যিকোনো এটাই আহিব পাৰে গতিকে তাৰ সম্ভাৱনা কি প্ৰতিতৰে হোৱাৰ সম্ভাৱনা সমান নেক্সটটো আহিছে এটা দুটা মুদ্ৰা একেলগে টস কৰা কাৰ্যটো এটা যাদৃচ্ছিক পৰীক্ষা যেতিয়া আমি দুটা মুদ্ৰা একেলগে টস কৰো প্ৰথম মুদ্ৰাটোত হেডো আহিব পাৰে দ্বিতীয় মুদ্ৰাটো কি আহিব পাৰে হেড আহিব পাৰে আকৌ এবাৰ টস কৰিলো তেতিয়া নেক্সটত কি আহিব পাৰে এটাত হেড আহিব পাৰে এটাত টেইলও আহিব পাৰে নেক্সটত টেইল আহিব পাৰে এটাত হেড আহিব পাৰে বা দুটাতে টেইল আহিব পাৰে মানে কি ধৰণৰ আমাৰ ফলাফল আহিব পাৰে কি হেড টেইল টেইল হেড আৰু টেইল একেটা আমাৰ চাৰিটা আমাৰ সম্ভাৱনা হ'ব পাৰে নেক্সট আছে আমাৰ ফলপ্ৰাপ্তিনো কি এটা যেতিয়া আমি এটা পৰীক্ষা কৰো তেতিয়া কি হয় বেলেগ বেলেগ ফলাফল হ'ব পাৰে যাদৃচ্ছিক পৰীক্ষাৰ এই সম্ভাৱ্য ফলাফলবোৰক কি বুলি কোৱা হয় ফলপ্ৰাপ্তি বুলি কোৱা হয় উদাহৰণ আমি যেতিয়া এটা মুদ্ৰা টস কৰো তেতিয়া দুটা সম্ভাৱ্য ফলাফল অৰ্থাৎ মুণ্ড আৰু পুষ্য দুটা ফলাফল সম্ভাৱ্য ফলাফল হ'ব পাৰে এতিয়া নেক্সট আমি আহিছো সমসাম্ভাৱ্য ফল কি হল যদি প্ৰতিটো ফলাফলৰ সংঘটিত হোৱাৰ সম্ভাৱনা একে থাকে তেন্তে এই ফলাফলসমূহক কি বুলি কোৱা হয় সমসাম্ভাৱ্য ফলাফল বুলি কোৱা হয় যদি আমি কি কৰো ঘটনা দুটা একে হোৱাৰ কি থাকে সমান সংখ্যক হোৱাৰ কি থাকে সম্ভাৱনা থাকে তাক কি বুলি কোৱা হয় সমসাম্ভাৱ্য ফল বুলি কোৱা হয় ইয়াতে দিছে এটা উদাহৰণ দিছে প্ৰতিবাৰ টস কৰতে মুণ্ড আৰু পুষ্যৰ কেৱল এটাহে প্ৰাপ্ত হয় যেতিয়া আমি এটা মুদ্ৰা টস কৰো তেতিয়া কি হয় মুণ্ড আহিব পাৰে নহলে পুষ্য আহিব পাৰে কিন্তু একেলগে দুটা আহিব নোৱাৰে যেতিয়া টসৰ সংখ্যা বাঢ়ি গৈ থাকিলে কি হয় চোৱা যাওক প্ৰথমতে আমি কি কৰো টসৰ সংখ্যা 10 বাৰ টস কৰিলে এটা মুদ্ৰাকে আমি কি কৰিলো 10 বাৰ টস কৰিলো তেতিয়া কি আহিব পাৰে 3 বাৰ যদি মুণ্ড আহে 7 বাৰ কি আহিব পুষ্য আহিব নেক্সট বাৰ কি কৰিলো টসৰ সংখ্যা যদি 20 বাৰ কৰো 20 বাৰ কৰিলে কি আহিব পাৰে যদি 7 বাৰ মুণ্ড আহে 13 বাৰ কি আহিব পুষ্য আহিব 30 বাৰ টস কৰিলে 12 বাৰ যদি মুণ্ড আহে
18 বাৰ কি আহিব পুষ্য আহিব টছৰ সংখ্যা যদি 40 হয় তেতিয়াহলে কি মুণ্ডৰ সংখ্যা 18 পুষ্যৰ সংখ্যা 22 50 বাৰ কৰিলে মুণ্ডৰ সংখ্যা 24 পুষ্যৰ সংখ্যা 26 মানে হবও পাৰে এটো কি হয় সম্ভাৱনা আমি কোৱা নাই যে এটো 50 বাৰ টছ কৰিলে 24 বাৰ মুণ্ডই আহিবও পাৰে মানে সম্ভাৱনাটো কৈছে যেতিয়া বেছিকে আমি টছ কৰি গৈ থাকো তেতিয়া কি হয় মুণ্ড উঠা আৰু পুষ্য উঠাৰ কি হয় সম্ভাৱনাবোৰ কি হয় সমান সমান হ'ব ধৰে ইয়াকে কি বুলি কোৱা হয় লক্ষ্য কৰা যে টছৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে মুণ্ড আৰু পুষ্য প্ৰাপ্তিৰ সংখ্যাও কি হয় প্ৰায় সমান হ'বলৈ গৈ থাকে অৰ্থাৎ মুণ্ড আৰু পুষ্য ফল প্ৰাপ্তি হোৱা ফল দুটা কি হয় সমসাময়িক মানে সমান সমান হ'বলৈ ধৰে এতিয়া নেক্সট কি কৈছে সুযোগৰ পৰা সম্ভাৱিতালৈ যেতিয়া সম্ভাৱিতাৰ আমাৰ এটো কি হয় সূত্ৰ এটা সম্ভাৱিতাৰ সূত্ৰ কোনো যাদৃচ্ছিক পৰীক্ষাৰ সৈতে জড়িত কোনো এটা ফলৰ সম্ভাৱিতা হল আমাৰ এটো কি হল সম্ভাৱিতাৰ আমাৰ এটো সূত্ৰটো কি হল তোমালোকে এটো মনত ৰাখিবা কাৰণ যেতিয়া আমি প্ৰশ্ন উত্তৰ কৰিম মানে সমাধান কৰিম তেতিয়া হ'ব কি কৰিব লাগিব এই সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগিব ফলটো প্ৰাপ্ত হোৱাৰ সুযোগ বাই পৰীক্ষাটোৰ পৰা প্ৰাপ্ত মুঠ ফলৰ সংখ্যা আমাৰ এইটো সম্ভাৱিতাৰ সূত্ৰ এটা উদাহৰণ এটা দিছে চাও আছোন মুদ্ৰা টছ পৰীক্ষাটোত মুণ্ড প্ৰাপ্তিৰ সম্ভাৱনা কিমান এবাৰ টছ কৰতে মুণ্ড প্ৰাপ্তিৰ সুযোগ কিমান 1 আমি কি জানো যে টছ মুদ্ৰা এটা টছ কৰিলে ইয়াৰ মুঠ ফলাফল কেইটা আহিব পাৰে দুটা হয় মুণ্ড নহলে পুষ্য গতিকে তাৰ মুঠ ফলাফল কিমান হ'ব পাৰে 2 আৰু আমাক যেহেতু মুণ্ড প্ৰাপ্তিৰ সুযোগ কি হ'ব পাৰে মুণ্ড প্ৰাপ্তিৰ সুযোগ 1 হ'ব পাৰে আৰু সম্ভাৱিতা কিমান হ'ব 1/2 এতিয়া নেক্সট এটা উদাহৰণ দিছে এটা লুডুগুটি বিবেচনা কৰা যাৰ দুটা ফালত এটাকৈ ফুট তিনিটা ফালত দুটাকৈ ফুট আৰু বাকি দুটা ফালত তিনিটা ফুট আছে লুডুগুটিটো টছ কৰিলে সম্ভাৱিতা নিৰ্ণয় কৰা যাতে নাম্বাৰ 1 দিছে এটা ফুট প্ৰাপ্ত হয় লুডুগুটিটো যেতিয়া আমি টছ কৰো লুডুগুটিটো টছ কৰিলে আমাৰ মুঠ ফলাফল প্ৰাপ্ত হোৱাৰ কিমান আছে সম্ভাৱনা 6 কাৰণ লুডুগুটিত কেইটা ফাল থাকে 6টা ফাল ফল প্ৰাপ্তিৰ মুঠ সংখ্যা 6 আৰু কিছে এটা ফুট প্ৰাপ্ত হোৱা এটা ফুট সুযোগৰ সংখ্যা 2 কাৰণ কিয় দুটা ফালত কি আছে এটাকৈ ফুট আছে গতিকে এটা ফুট প্ৰাপ্ত হোৱাৰ সুযোগৰ সংখ্যা কি হ'ব 2 এটা ফুট প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কিমান হ'ব 2/6 1/3 এতিয়া নেক্সট লৈ আহিছো দুটা ফুট প্ৰাপ্ত হয় দুটা ফুট কেইটা ফালত আছে তিনিটা ফালত গতিকে দুটা ফুট প্ৰাপ্ত হোৱাৰ সুযোগৰ সংখ্যা 3 দুটা ফুট প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা ইকুৱেল টু কিমান হ'ব 3/6 কেনসেল কৰিলে থাকিলে 1/2 গতিকে দুটা ফুট প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কিমান 1/2
2 নেক্সট লৈ আহিছো 3টা ফুট প্ৰাপ্ত হয় এতিয়া চোৱা 3টা ফুট কেতিয়া প্ৰাপ্ত হয় দুটা ফালত কি আছে এটাকৈ 3টা ফালত কি আছে দুটাকৈ আছে গতিকে 3টা ফুট কেটা ফালত থাকিব 3টা ফুট এটা ফালতে থাকিব গতিকে 3টা ফুট প্ৰাপ্ত হোৱা সুযোগৰ সংখ্যা 1 3টা ফুট প্ৰাপ্ত হোৱা সম্ভাৱিতা 1/6 গতিকে 3টা ফুট প্ৰাপ্ত হোৱা সম্ভাৱিতা 1/6 নেক্সট এটা মুদ্ৰা বিবেচনা কৰা যাৰ দুয়োখন পিঠিতে মুণ্ড আছে আৰু মুদ্ৰাটো টছ কৰিলে মুণ্ড প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কিমান আকৌ পুষ্য প্ৰাপ্তি হোৱাৰ সম্ভাৱিতা কিমান মুঠ ফল প্ৰাপ্ত হোৱাৰ সংখ্যা কিমান হ'ব 2 আৰু মুণ্ড প্ৰাপ্ত হোৱা সুযোগ সংখ্যা কিমান সংখ্যাও 2 কাৰণ দুই ফালে কি আছে মুণ্ড আছে গতিকে মুণ্ড প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা হ'ব 2/2 which is equal to 1 আকৌ পুষ্য প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা পুষ্য প্ৰাপ্ত হোৱা পুষ্য প্ৰাপ্ত হোৱা সুযোগৰ সম্ভাৱিতা সংখ্যা 0 গতিকে পুষ্য প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কিমান হ'ব 0/2 which is equal to 0 গতিকে পুষ্য প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কিমান 0/2 which is equal to 0 এতিয়া নেক্সট আহিছো ফলাফল আৰু ঘটনা এটা যাদৃচ্ছিক পৰীক্ষাৰ সৈতে জড়িত ফলসমূহৰ যিকোনো সংগ্ৰহে একোটা ঘটনাৰ সৃষ্টি কৰে এতিয়া লুডুগুটিৰ টছ পৰীক্ষাটোৰ সৈতে জড়িত ফলসমূহ কি আহিব পাৰে যেতিয়া লুডুগুটি এটা আমি টছ কৰো 1 ৰ পৰা 6 লৈকে আহিব 1 2 3 4 5 6 নেক্সট ইয়াৰ প্ৰতিটো ফলে একোটা ঘটনাৰ সৃষ্টি কৰে কেতিয়াবা দুই বা ততোধিক ফল লগ লাগিও একোটা ঘটনাৰ সৃষ্টি হয় যেনে যুগ্ম সংখ্যা অৰ্থাৎ 2 4 6 প্ৰাপ্তি হোৱা ফলবোৰ এটা ঘটনাৰ সৃষ্টি কৰে ঠিক তেনেকৈ অযুগ্ম সংখ্যাৰ প্ৰাপ্তি যেনেকৈ 1 3 5 প্ৰাপ্ত হোৱা ফলবোৰ এটা কি ঘটনাৰ সৃষ্টি কৰে নেক্সট 4তকৈ সৰু সংখ্যা প্ৰাপ্ত হোৱা ঘটনা যদি আমি উলিয়াব দি 4তকৈ সৰু কি আহিব 1 2 3 এইটো এটা কি কৰে হে ঘটনাৰ সৃষ্টি কৰে এতিয়া নেক্সট এটা উদাহৰণ দিছে নিখুঁত লুডুগুটি এটা টছ কৰা হল নিম্নোক্ত ঘটনা দুটাৰ সম্ভাৱিতা নিৰ্ণয় কৰা এটা দিছে 4 বা 4তকৈ ডাঙৰ সংখ্যা প্ৰাপ্ত হোৱা ঘটনা 4তকৈ ডাঙৰ হোৱা লুডুগুটিটো টছ কৰিলে
হোৱা ফলসমূহ কি ফল আহিব পাৰে 1 2 3 4 5 আৰু 6 গতিকে মুঠ ফল প্ৰাপ্তিৰ সংখ্যা ফল প্ৰাপ্তিৰ সংখ্যা কিমান হ'ব পাৰে 6 আৰু আমাৰ ইয়াত কি কৰে 4 বা তাতকৈ ডাঙৰ 4 বা তাতকৈ ডাঙৰ সংখ্যা প্ৰাপ্ত হোৱা ঘটনা 4 বা 4তকৈ ডাঙৰ সংখ্যা প্ৰাপ্ত হোৱা ঘটনা ঘটনা কি হ'ব পাৰে 4 5 আৰু 6 গতিকে 4 বা তাতকৈ ডাঙৰ সংখ্যা প্ৰাপ্ত হোৱাৰ সুযোগ সংখ্যা কিমান হ'ব 3 গতিকে আমাৰ সম্ভাৱিতা কিমান হ'ল সম্ভাৱিতা হ'ব 3/6 গতিকে 1/2 প্ৰাপ্তি ডাঙৰ সংখ্যা হ'ল 4 বা তাতকৈ ডাঙৰ সংখ্যা প্ৰাপ্ত হোৱাৰ সুযোগটো কিমান হ'ব 3 আৰু সম্ভাৱিতা কিমান হ'ল 1/2 নেক্সট আছে যুগ্ম নাইবা অযুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনা যুগ্ম বা অযুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনা কিমান হ'ব 1 2 3 4 5 বা 6 গতিকে যুগ্ম বা অযুগ্ম সংখ্যা প্ৰাপ্ত হোৱাৰ সুযোগৰ সংখ্যা কিমান হ'ব 6 গতিকে সম্ভাৱিতা কিমান হ'ব 6/6 which is equal to 1 গতিকে যুগ্ম বা অযুগ্ম সংখ্যা প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কিমান আমাৰ 6/6 which is equal to 1 এতিয়া নেক্সট আহিছো সুযোগ আৰু সম্ভাৱিতাৰ বাস্তৱ প্ৰয়োগ খেতিয়কসকলে খেতি-বাতি আৰম্ভ কৰাৰ বাবে উপযুক্ত বতৰ অৰ্থাৎ বৰষুণ আৰম্ভ হোৱাৰ সম্ভাৱনীয়তালৈ অপেক্ষা কৰা দেখা যায় গতিকে খেতিয়কৰ কৃষি কাৰ্যত প্ৰায় সম্ভাৱিতাৰ প্ৰভাৱ লক্ষ্য কৰা যায় ঠিক একেদৰে বতৰ বিজ্ঞান বিভাগে বায়ু চাপ উত্তাপ আৰ্দ্ৰতা অভিজ্ঞতা আদিৰ অৱস্থা পৰ্যবেক্ষণ কৰি পূৰ্বে লাভ কৰা ভিত্তিত বতৰৰ আগজাননী দিবলৈ সমৰ্থ হয় আমি যেনেকৈ খেতি-বাতি কৰোঁতে কি হয় যে আমাৰ বৰষুণ দিবনে নাই সেই হিচাপে আমাৰ খেতিয়ক বিলাকে কি কৰে কাম আৰম্ভ কৰে গতিকে সেইবোৰ কি এটা সম্ভাৱনীয়তা বা সম্ভাৱিতাৰ আমাৰ বাস্তৱ জীৱনত ব্যৱহাৰ হয় এতিয়া তোমালোকক কেইটামান প্ৰশ্ন সুধোৱা আছোন এটা যাদৃচ্ছিক পৰীক্ষা কাৰ্যৰ ফলাফল আগতীয়াকৈ সঠিকভাৱে ক'ব পৰা যায়নে আগতীয়াকৈ সঠিকভাৱে ক'ব পৰা নাযায় ঠিক তেনেদৰে নেক্সট আছে সুযোগ আৰু সম্ভাৱিতাৰ বাস্তৱ জীৱনৰ লগত সম্বন্ধ আছেনে
সুযোগ আৰু সম্ভাৱিতাৰ বাস্তৱ জীৱনৰ লগত সম্বন্ধ আছে আজিৰ অংকত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অংকত আমি অনুশীলনী 5.3 থকা প্ৰশ্নবোৰ আলোচনা কৰিম ধন্যবাদ